আজি অলিম্পিকত ভাৰতৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন হকিত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব আজি ভাৰতীয় দল গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় হকি দলে মেচখনত জয়লাভ কৰিলে ক্ৰমাগত দ্বিতীয়বাৰলৈ অলিম্পিকৰ সেমিফাইনেলত উপনীত হ'ব মেন ইন ব্লু ইতিমধ্যে গ্ৰুপ পৰ্যায়ৰ মেচত দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে ভাৰতীয় হকি দলে 52 বছৰৰ পিছত হকিত আটাইতকৈ শক্তিশালী দল হিচাপে পৰিগণিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে ভাৰতীয় হকি দলে আৰু ভাৰতীয় হকি দলে 52 বছৰৰ পিছত অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলটোৰ প্ৰতিগৰাকী খেলুৱৈৰ মনোবল বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গৈছে ভাৰতীয় হকি দলটোৱে দিনৰ 1:30 এই খেলখনত অংশগ্ৰহণ কৰিব ইতিমধ্যে আৰু ইফালে বেডমিণ্টনৰ সেমিফাইনেলত আজি খেলিব সাতলাৰ লক্ষ্য সেনে বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ ভিক্টৰ এলেক্সেনৰ বিৰুদ্ধে আজি খেলিব লক্ষ্য সেনে সেমিত প্ৰৱেশৰ দ্বাৰা ইতিহাস ৰচিছে লক্ষ্য সেনে অলিম্পিকৰ ইতিহাসত বেডমিণ্টনৰ সিংগলছৰ সেমিফাইনেলত প্ৰৱেশ কৰা দেশৰ প্ৰথমগৰাকী পুৰুষ সাতলাৰ হৈছে লক্ষ্য সেন গতিকে আজি দেশৰ ক্ৰীড়া প্ৰেমীৰ এই খেলকেইখনৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব